ছাব্বিছতো কপাল ফুলিব ভাগ্য উদয় হ'ব ২৫ গৰাকী বিজেপিৰ মন্ত্ৰী বিধায়কৰ ৰাজ্যিক বিজেপিৰ সাৰ্ভেত ৰিপৰ্ট কাৰ্ড ভাল ২৫ গৰাকী বিজেপি মন্ত্ৰী বিধায়কৰ ছাব্বিছত জয়ী হলে ইয়াৰে ৩জন বিধায়কে লাভ কৰিব মন্ত্ৰিত্ব ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কঁকালত টঙালি বান্ধিছে প্ৰয়োজনত বৰ্তমানৰ বহু কেইজন বিধায়ক মন্ত্ৰীক টিকটৰ পৰা বঞ্চিত কৰি নতুন মুখক প্ৰাধান্য দিবলৈ সাজু হৈছে বিজেপি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে টিকট নাপাব জনসম্পৰ্ক ৰক্ষা নকৰি অধিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হোৱা অধ্যক্ষ বিজেপি বিধায়কে ২০২৬ তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ গঠনৰ উদ্দেশ্যৰে বিজেপিয়ে বহুকেইগৰাকী মন্ত্ৰী বিধায়কে ঠাই এৰি দিব লাগিব নতুন মুখক ৰাজ্যিক বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই কৰা দাবী অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল-মে মাহত ৪৫ দিন ধৰি বিজেপি বিধায়কৰ সমষ্টিত চলোৱা হৈছিল সাৰ্ভে ৰাজ্যিক বিজেপিৰ এগৰাকী শীৰ্ষ নেতাৰ তত্বাৱধানত চলোৱা এই জৰীপত চিনাক্ত কৰা হৈছিল দক্ষ আৰু সমষ্টিত উন্নয়নমূলক কাম-কাজ সুচাৰুৰূপে কৰা মন্ত্ৰী বিধায়কক মুঠ ৪টা কেটেগৰীত হোৱা বিজেপিৰ এই আভ্যন্তৰীণ সাৰ্ভেত পাছ কৰিবলৈ সক্ষম হৈছে মাত্ৰ ২৫ গৰাকী মন্ত্ৰী বিধায়ক ইতিমধ্যে সাৰ্ভেৰ ৰিপৰ্ট পৰিছে মুখ্যমন্ত্ৰীৰ টেবুলত এই সাৰ্ভে ৰিপৰ্টৰ ওপৰতে ভিত্তি কৰি ২৬তো বিজেপিৰ টিকট প্ৰায় নিশ্চিত হৈছে ২৫ গৰাকী মন্ত্ৰী বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল হোৱা ২৫ গৰাকী মন্ত্ৰী বিধায়কসকল হৈছে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বিজেপিৰ বিধায়ক অজয় ৰয় কমলপুৰৰ বিধায়ক দিগন্ত কলিতা থাউৰাৰ সুশান্ত বৰগোহাঁই সাৰ্ভেত ৰিপৰ্ট ভাল নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা লক্ষীপুৰৰ কৌশিক ৰায়ৰ নিৰাপদ স্থানত আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা শিক্ষামন্ত্ৰী ৰণোজ পেগু মন্ত্ৰী অজন্তা নেওগ কৃষ্ণ দুপাল মন্ত্ৰী ৰঞ্জিত দাস মন্ত্ৰী নন্দিতা গাৰ্লুচা মন্ত্ৰী ৰূপেশ গোৱালাৰো ৰিপৰ্ট ভাল কনিষ্ঠতম বিধায়ক তৰংগ গগৈ প্ৰাক্তন ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰো ভাল হৈছে কাম বিশ্বজিৎ ফুকন বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন মন্ত্ৰী অশোক সিংহল মন্ত্ৰী বিমল বৰাৰ ৰিপৰ্ট ভাল মানৱ ডেকা ৰূপক শৰ্মা খোৱাঙৰ বিধায়ক চক্ৰ গগৈৰো সমষ্টিভিত্তিক ৰিপৰ্ট আশাব্যঞ্জক সমষ্টিবাসী সুখী শদিয়াৰ বিধায়ক বলিন চেতিয়া ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাম-কাজত নাম উল্লেখ নকৰিলেও ৰাজ্যিক বিজেপিৰ সূত্ৰটোৰ দাবী অনুসৰি ২৬ত জয়ী হলে ভাগ্য ফুলিব পাৰে ইয়াৰে এগৰাকী কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিধায়কৰ ২০২৬ত তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ গঠনৰ উদ্দেশ্যৰে বিজেপিয়ে বহুকেইগৰাকী মন্ত্ৰী বিধায়কে ঠাই এৰি দিব লাগিব নতুন মুখক কিন্তু ৰাজ্যিক বিজেপিৰ সূত্ৰটোৰ দাবী অনুসৰি ৰিপৰ্ট কাৰ্ড ভাল হোৱা এই ২৫ গৰাকী বিধায়কৰ টিকট ২৬ত প্ৰায় কনফাৰ্ম অৱশ্যে ১৫ আগষ্টত ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনিৰ কাম-কাজ আৰম্ভহে হ'ব প্ৰতিটো বিধানসভা সমষ্টিত এই আঁচনিবোৰ কাৰ্যকৰী হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আন এক শেষ সাৰ্ভে কৰাৰ সম্ভাৱনা আছে বুলি নিশ্চিত কৰিছে ৰাজ্যিক বিজেপিৰ সূত্ৰই নিউজ ডেস্ক ৰিপৰ্ট দ্য গ্লোবেল নিউজ ইণ্ডিয়া